কিমান আৰু শুনিব ৰাইজৰ ককৰ্থনা ফেচবুকৰ পৰা পলাল শ্যাম কানু ডিলিট কৰিলে নিজৰ সকলো পোষ্ট এদিন আগলৈকে ফেচবুকত সক্ৰিয় হৈ আছিল শ্যাম কানু সিআইডিকো কেৰেপ কৰা নাছিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বেপাৰীজনে হঠাৎ অন্তৰ্ধান হল শ্যাম কানু মহন্ত এদিন আগলৈকে ফেচবুকত সক্ৰিয় হৈ থকা শ্যাম কানু মহন্তই ডিলিট কৰিলে নিজৰ সকলো পোষ্ট উল্লেখ্য যে অসম আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অজ্ঞাত স্থানৰ পৰা ফেচবুক লাইভ কৰি আছিল শ্যাম কানু মহন্তই নিজৰ বাবে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত আবেদন জনাইছিল ফেচবুকৰ যোগেদি নিজকে ধোঁৱা তুলসীৰ পাত সজাই অসমবাসীকো আভুৱা ভাৰিছিল ফেষ্টিভেল মহন্তই কিন্তু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এতিয়া ফেচবুকৰ পৰা পলায়ন কৰিলে ধুৰন্ধৰ মহন্তই মন কৰিবলগীয়া যে চৰকাৰী ক্ষমতাৰ বলত বলিয়ান হৈ নিজৰ যি মন যায় তাকেই কৰি গৈছিল এইগৰাকী শ্যাম কানু মহন্তই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈ চলাই গৈছিল লুটৰাজ ঘৰতে পাতি লৈছিল লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় চৰকাৰী বিষয়াৰ চহী আৰু চিলমোহৰ জাল কৰি বিভাগে বিভাগে চলাই গৈছিল লুণ্ঠন আনকি এটা কোম্পানীৰ নামত দুখনকৈ পেন কাৰ্ড বনাই ভাৰতৰ অৰ্থনৈতিক অপৰাধ কৰিও টিঘিলঘিলাই আছিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শ্যাম কানু মহন্তই ফেষ্টিভেল অনুষ্ঠিত কৰাৰ নামত বিভাগে বিভাগে লুটৰাজ চলোৱা শ্যাম কানু মহন্তৰ এই কুকৰ্ম দেখিও ইমান দিনে চকু মুদা কুলিৰ ভাওত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু হেউদিয়াকৈ সমগ্ৰ অসমৰ ৰাইজে শ্যাম কানুৰ বিৰুদ্ধে ওলাই অহাত বাধ্যত পৰি শ্যাম কানুৰ বিৰুদ্ধে সিআইডিক তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে সেই অনুসৰি সিআইডিয়ে চলোৱা তদন্তত ওলাই পৰিছে এনে বহু চাঞ্চল্যকৰ তথ্য মন কৰিবলগীয়া যে সিআইডিৰ তদন্তকো কেৰেপ নকৰি নিজকে যুধিষ্ঠিৰ সজাই ফেচবুকত সাফাই গাই আছিল শ্যাম কানু মহন্তই কিন্তু হঠাতে আজিৰ পৰা অন্তৰ্ধান হৈ পৰিল ধুৰন্ধৰ বেপাৰীজন জানিব পৰা মতে সম্প্ৰতি ছিংগাপুৰ আৰক্ষীৰ হাতত নজৰবন্দী হৈ আছে শ্যাম কানু মহন্ত আইনী প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে অসম আৰক্ষীৰ হাতত গতাই দিব শ্যাম কানু মহন্তক এই সন্দৰ্ভত আৰু আছে বহু খবৰ অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ